কোষাগাৰৰ পৰিৱৰ্তে SNA স্পাৰ্ছ মডিউলৰ কথা ইতিমধ্যে এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছিল আৰু সেইখন নটিফিকেশ্যন আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে দি দিছিলোঁ। এতিয়া কথা হৈছে যে এই নটিফিকেশ্যনখন যেতিয়া আহিলে অহাৰ পিছত শিক্ষকসকলৰ যিসকল SRDৰ আণ্ডাৰত SRDৰ জৰিয়তে নিযুক্তিপ্ৰাপ্ত যিখিনি নিয়মীয়া শিক্ষক আছে তেওঁলোকৰ এই যি নতুন দৰমহা বিতৰণ পদ্ধতি আছিলে সেই পদ্ধতিক লৈ পেলাই কিছু উদ্বেগ প্ৰকাশ কৰি থকা কিছুমান বাৰ্তা প্ৰকাশিত কৰা বাৰ্তা কিছুমান পাইছিলে আৰু সেই বাৰ্তা পোৱাৰ পিছত অসমৰ শিক্ষামন্ত্ৰীয়ে সেই ক্ষেত্ৰত এটা নতুনকৈ আপডেট এটা দিছে। আমি গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম আচলতে কি কথা কোৱা হৈছে। তো ইয়াতে চাওক যে কোষাগাৰৰ পৰিৱৰ্তে SNA স্পাৰ্ছ মডিউল দৰমহা ব্যৱস্থা সলনিক লৈ 1500 আঁচনি শিক্ষকৰ হাহাকাৰ। তো এই যিটো বাতৰি প্ৰকাশিত হৈছিলে এইখন আচলতে নটিফিকেশ্যনখনৰ আধাৰত আৰু এই ক্ষেত্ৰত বহুতো শিক্ষকে কি কৰিছিলে যে তেওঁলোকে যিটো দৰমহা ব্যৱস্থা সলনি কৰা হৈছে সেই সলনি কৰাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখা গৈছিলে আৰু এই ক্ষেত্ৰত এতিয়া আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে আমি সেইখিনি কথা চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁ দিছে কথাখিনি কি কথা কৈছে আমি এটা চাবলৈ চেষ্টা কৰিছোঁ। ছ'চিয়েল মিডিয়াৰ যোগেৰে তেওঁ এইখিনি কথা ব্যক্ত কৰিছে যে কৈছে মই পূৰ্বৰ SSAৰ চুক্তিভিত্তিক শিক্ষকসকলৰ পৰা যিসকল এতিয়া বিশেষ নিয়োগ অভিযান স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ অধীনত নিয়মীয়াকৰণ কৰা হৈছে তেওঁলোকৰ দৰমহা বিতৰণৰ পদ্ধতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি অহা কিছু বাৰ্তা লাভ কৰি আছোঁ। মই আমাৰ সকলো শিক্ষকক আশ্বস্ত কৰিব বিচাৰোঁ যে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। দৰমহা বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত এটা প্ৰযুক্তিগত আৰ্থিক ফাইনেন্সিয়েল সমস্যাৰ সমাধান বৰ্তমান বিদ্যালয় শিক্ষা বিভাগ আৰু বিত্ত বিভাগে যৌথভাৱে কৰি আছে। এই বিষয়টোক সৰ্বাধিক অগ্ৰাধিকাৰৰ ভিত্তিত নিষ্পত্তি কৰা হৈছে আৰু নিয়মীয়াকৰণ কৰা সকলো শিক্ষকক একক তথা সৰলীকৃত উৎসৰ জৰিয়তে তেওঁলোকৰ দৰমহা প্ৰদান কৰা হ'ব। প্ৰয়োজনীয় ব্যৱস্থা চূড়ান্ত নোহোৱালৈকে সকলোকে নিশ্চিত হৈ থাকিবলৈ মই অনুৰোধ জনালোঁ। তো দেখিবলৈ পালে এটা খুবেই সুখবৰ বুলি ক'ব লাগিব, ভাল খবৰ, কাৰণ যিখন নটিফিকেশ্যন আহিছিলে সেই নটিফিকেশ্যনৰ জৰিয়তে যিখিনি অসুবিধা আছিলে সেইখিনি ব্যক্ত কৰা হৈছিলে আৰু ব্যক্ত কৰাৰ পিছত এনেদৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কথাখিনি তেওঁ চাইছে আৰু চাই এটা পজিটিভ বাৰ্তা সকলো শিক্ষকক দি দিছে। তো খুবেই ভাল কথা। এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।